নমস্কাৰ আজি মানে 2023 চনৰ 19 নৱেম্বৰৰ যেটো ঘা অষ্ট্ৰেলিয়াই দিছিল মানে 50 অভাৰৰ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক হৰুৱাই যেটো ঘা দিছিল সেই ঘাটো আজি যেন পূৰ্ণতা লাভ কৰিছে সেই ঘাটো যেন আজি খুখুৱা অনুভৱ লাগিছে কাৰণ আজি আইসিসি 2025 চনৰ চেম্পিয়ন ট্ৰফিৰ প্ৰথমটো সেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক হৰুৱাই ফাইনেলৰ টিকেট লৈ লৈছে আৰু ফাইনেল হ'ব 9 তাৰিখে ফাইনেল দুবাইতে হ'ব মানে ফাইনেলটো নিশ্চিত হোৱা নাছিল কেতিয়া ক'ত ফাইনেল হ'ব হেতু ভাৰতৰ জয় পৰাজয়ৰ ওপৰত নিৰ্ভৰ আছিল যদি ভাৰতে পৰাজয় হলহেতেন আজিৰ সেমি ফাইনেলখনত তেনে হলে ফাইনেলটো পাকিস্তানত হোৱাৰ কথা আছিল আৰু যদি ভাৰতে জয় হয় তেনে হলে ফাইনেল খেলখন দুবাইত হ'ব আৰু ভাৰতে জয় হল আৰু সেইমতে ফাইনেল খেলখন দুবাইত অনুষ্ঠিত কৰা হ'ব আৰু অহাকালি আছে দ্বিতীয়টো সেমিফাইনেল দ্বিতীয়টো সেমিফাইনেল আফ্ৰিকা আৰু নিউজিল্যান্ডৰ মাজত আছে দুটাই মানে সমান টিম আৰু টক্কৰৰ খেল হ'ব অহাকালিও মুঠতে খুবেই ভাল লাগিল খুবেই শান্তনা পালো 2023 চনৰ 19 নৱেম্বৰৰ সেই দিনটোৰ কথা ভাবিলে এতিয়াও মানে বেদনাৰে মনটো কেনেবা হৈ যায় সেইদিনা খুবেই মাৰিছিল ভাৰতক আৰু সেইদিনা বিশেষকৈ ট্ৰেভিছ হেডে ভাৰতীয় বোলাৰসকলক খুবেই অতিষ্ঠ কৰি দিছিল ভাৰতীয় বোলাৰসকলক খুবেই মাৰিছিল আৰু সেই ট্ৰেভিছ হেডৰ সেই মানে আতংকটো আজিও আছিল আৰু আজিও ট্ৰেভিছ হেডে তেনেকুৱাই ৰুদ্ৰমূৰ্তি মানে লৈছিলে আৰু পিছত বৰুণ চক্ৰৱৰ্তী আহিল আৰু বৰুণ চক্ৰৱৰ্তীয়ে ট্ৰেভিছ হেডক আউট কৰিলে আৰু তাৰ পিছত যেন সকলোৱে এটা স্বস্তিৰ নিশ্বাস লৈছিল আৰু আজি খুবেই ভাল লাগি আছে মুঠতে আজি ভাৰতীয় যিমান প্ৰশংসক আছে যিমান ভাৰতবাসী আছে 140 কৰোৰ ভাৰতবাসী আজি সকলোৱে আনন্দত নাচি আছে আনন্দত উমলি আছে আৰু তাৰ লগতে ভাৰতৰ বাহিৰেও ভাৰতৰ বাহিৰত থকা ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলেও আজি এই সময়টোক মানে সেলিব্ৰেশন কৰি আছে নকৰিব কিয় কাৰণ সেই দিনটো কোনেও পাহৰিব নোৱাৰে কাৰণ সেই দিনটো খুবেই বেদনাদায়ক আছিল কাৰণ 2023 চনৰ সেই বিশ্বকাপটোত ভাৰতে এটাও খেলত পৰাজয় বৰণ নকৰাকৈ এটাও খেলত পৰাজয় বৰণ কৰা নাছিল খুবেই ভাল প্ৰদৰ্শন কৰি আছিল গৈ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈ গৈছিল গতিকে হেতু এটা খুবেই বিখাদিত দিন আছিল ভাৰতবাসীৰ কাৰণে ইণ্ডিয়া টিমটোৰ কাৰণে আৰু তাৰ আজি বদলা লৈ ললে খুবেই ভাল পাইছো খুবেই স্বস্তিৰ নিশ্বাস লৈছো আৰু ফাইনেল খেলখন হ'ব ফাইনেল খেলখন মই আগৰ ভিডিঅ'টোত কৈছিলোই আফ্ৰিকা আৰু ভাৰতৰ মাজত ফাইনেল খেলখন হোৱাটো মই বিচাৰো আৰু আশা কৰো তেনেকুৱাই হ'ব অহাকালিৰ খেলখন খুবেই টক্কৰৰ হ'ব দুটা টিমে কিন্তু কোনো গুণে কম নহয় আৰু আজি আপোনালোকৰ বাৰু কেনেকুৱা লাগিল ভাৰতে আজিৰ খেলখনত জয় লাভ কৰিলে মোৰ হলে খুবেই ধুনীয়া লাগিছে খুবেই স্বস্তিৰ নিশ্বাস বিৰাট কোহলি 84ত আউট হলেও তেওঁৰ সেই 84টো ফটকতকৈ কোনো গুণে কম নাছিল কাৰণ তেওঁ খেলখন শেষলৈকে লৈ গৈছিল তাৰ পিছত হাৰ্দিক পাণ্ডিয়া আহিল হাৰ্দিক পাণ্ডিয়াই দুৰ্দান্ত ইনিংছ খেলিলে 3টা 6 এটা 4 আৰু হাৰ্দিক পাণ্ডিয়াই খেলখন আৰু অধিক দুৱাৰ মুখলৈ লৈ গল আৰু হাৰ্দিক পাণ্ডিয়াৰ কাৰণে খেলখন আৰু অতি সহজ হৈ উঠিল তাৰ পিছত মানে অন্তিমটো শট কেএল ৰাহুলে 6 মাৰি সেই আনন্দৰ সময়টো সেই আনন্দৰ ক্ষণটো সকলো ভাৰতবাসীক অৰ্পণ কৰিলে জয় হিন্দ ভাৰত মাতা কি জয়